Hello and welcome to our creations. So friends, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে টেন্স এটা বহুত গুৰুত্বপূৰ্ণ টপিক হয় ইংলিছ গ্ৰামাৰৰ। চ' টেন্স কি হয়, টেন্সৰ কি ভাগ হ'ব পাৰে আৰু টেন্সৰ যিকোনো কুৱেশ্যন আহিলে আমি অতি সহজ উপায়েৰে কেনেকৈ এনচাৰটো কৰিম, আজি এইটো ভিডিঅ'ত মই সম্পূৰ্ণ আলোচনা কৰি যাম। চ' ফাৰ্ষ্ট অফ অল আমি টেন্স মানে কি সেয়া বুজি লওঁ। টেন্স মানে আমি যদি অসমীয়াত লিটাৰেল মিনিংটো চাব যাওঁ, টেন্স মানে হৈছে কাল। তাৰ মানে টেন্স মিনছ টাইম অফ এন একশ্যন। আমি যিকোনো কাম কৰোঁ ইয়াক আমি কি বুলি কওঁ, টেন্স বুলি ক'ব পাৰোঁ। ইন এ পাৰ্টিকুলাৰ ছিকুৱেঞ্চ অফ টাইম হোৱাট এভাৰ একশ্যন উই কমপ্লিট ইট কেন বি ডিনোটেড বাই টেন্স। আমি সময়ৰ যিকোনো মুহূৰ্তত যি কাম কৰোঁ আমি, এই গোটেইখিনি কাম কৰাৰ যি সময়, এই সময়ক কি বুলি কয়, টেন্স বুলি কয়। এতিয়া আমাৰ যিকোনো পৰীক্ষাত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী নাইবা যিকোনো কম্পিটিটিভ এক্সামত আমাৰ টেন্সৰ কুৱেশ্যনখিনি মেক্সিমাম কুৱেশ্যন আমাৰ টেন্সৰ ভাগ আৰু ইয়াৰ গঠন প্ৰণালী আৰু ব্যৱহাৰ ইয়াৰ পৰাই আহে। তো আজি এইটো ভিডিঅ'ত মই প্ৰেজেণ্ট টেন্সটো সম্পূৰ্ণ আলোচনা কৰি যাম। প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ আছে, সেইকেইটা আজি মই সম্পূৰ্ণ আলোচনা কৰিম। চ' জেনেৰেলি যদি আমি চাব যাওঁ, টেন্সক আমি কেইটা ভাগত ভগাব পাৰোঁ। ইয়াৰ আগত আমি এটা কথা জানিব লাগিব, আমি দৈনন্দিন জীৱনত যিখিনি কাম কৰি আছোঁ, এই কামক আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ। কি? ফৰ এক্সাম্পল, বৰ্তমান মই কিবা এটা কাম কৰি আছোঁ, এটা গ'ল। আৰু এটা আছে কিবা এটা কাম মই আগত কৰি আহিছোঁ, আৰু এটা কাম যিটো মই ফিউচাৰত কৰিম বুলি পৰিকল্পনা কৰিছোঁ। তো ইয়াৰ ওপৰত ভিত্তি কৰি টেন্সক আমি 3টা ভাগত ভগাব পাৰোঁ। চ' ফাৰ্ষ্ট অফ অল আমি গম পালোঁ টেন্স হৈছে কোনো এটা কাম কৰাৰ সময়, টাইম অফ এন একশ্যন। এতিয়া আমি গম পালোঁ টেন্সৰ 3টা ভাগ আছে। কি আছে? প্ৰেজেণ্ট টেন্স, যিটো আমাক বৰ্তমান সময়ত কোনো এটা কাম কৰা বুজায়। 2 নম্বৰ আহিব পাষ্ট টেন্স, যিটোৱে অতীতত কোনো এটা কাম হৈ যোৱা বুজাব। আৰু 3 নম্বৰ আহিব ফিউচাৰ টেন্স, যি টেন্সে আমাক ভৱিষ্যতত কোনো এটা কাম কৰাৰ পৰিকল্পনা কৰা বুজাব। চ' আমি গম পালোঁ টেন্সৰ এই 3টা ভাগ। এতিয়া প্ৰেজেণ্ট টেন্স মানে কি, আমি এই প্ৰেজেণ্ট টেন্সটো বুজি ল'ম। তাৰ আগত এই গোটেইখিনি যি টেন্স আছে আমাৰ 4টা টেন্স, ইয়াক আকৌ আমি 4টা ভাগত ভগাব পাৰি। প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ আছে, পাষ্ট টেন্সৰো 4টা ভাগ আছে, ফিউচাৰ টেন্সৰো 4টা ভাগ আছে। কি ভাগ আমি জানি লওঁ। প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু আছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এইদৰে পাষ্ট টেন্সৰো ছেম আছে, পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু আছে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ফিউচাৰ টেন্সৰো ছেম ভাগ আছে, ফিউচাৰ ইনডিফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট আৰু আছে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। চ' আমি গম পালোঁ এতিয়া প্ৰেজেণ্ট টেন্স কি হয় আৰু ইয়াৰ ভাগকেইটা কি আমি ভালদৰে এইটো ভিডিঅ'ত শিকি ল'ম। চ' প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কাল, আমি গম পাইছোঁ। প্ৰেজেণ্ট টেন্সে কি কৰে? ইট ডিন'টছ এন একশ্যন গোয়িং অন অৰ ডান ইন দ্য প্ৰেজেণ্ট টাইম। বৰ্তমান সময়ত কৰা যিকোনো কাম কি কৰে? প্ৰেজেণ্ট টেন্সে সেইটো বুজায়। ফৰ এক্সাম্পল, আই অলৱেজ গ' টু বেড এট 10 PM। মই সদায় ৰাতি 10 বজাত বিচনালৈ যাওঁ বা টোপনিলৈ যাওঁ। এইটো কি? এটা প্ৰেজেণ্ট, মই ডেইলি যাওঁ, অভ্যাসগত কাম। গতিকে প্ৰেজেণ্ট টেন্সৰ আমি 4টা ভাগ পাইছিলোঁ। তাৰ প্ৰথম ভাগ আছিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্স। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট মানে কি? আমি গম পালোঁ প্ৰেজেণ্ট মানে বৰ্তমান, টেন্স মানে কাল। ইনডিফিনিট আমি বুজিব লাগিব। ইনডিফিনিট মানে হৈছে কি? অনিৰ্দিষ্ট। বৰ্তমান কালত কোনো এটা কাম হৈ আছে কিন্তু সময়টো অনিৰ্দিষ্ট, ইয়াক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি কোৱা হয়। বৰ্তমানত কিন্তু এটা অনিৰ্দিষ্ট সময়ত যদি কোনো এটা কাম কৰা বা হোৱা বুজায়, ইয়াক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি কোৱা হয়। আমি এটা চিম্পল ট্ৰিকত টেন্সৰ এনচাৰখিনি কৰিম। কেনেকৈ? যিকোনো টেন্সৰ আমি গঠন প্ৰণালীটো ফাৰ্ষ্টত জানি ল'ম। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন প্ৰণালী হৈছে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। যদি আপোনালোকে টেন্সৰ যিকোনো কুৱেশ্যনৰ এনচাৰটো অতি সহজে কৰিব বিচাৰে, দেন আমাৰ এটা বস্তু বহুত জৰুৰী, আমি গঠন প্ৰণালী ফাৰ্ষ্টত জানি ল'ব লাগিব। তো প্ৰেজেণ্ট টেন্সৰ গঠন হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটা ছাবজেক্ট লাগিব। ছাবজেক্ট মানে এটা কৰ্তা, যিয়ে এটা কাম কৰিব। এটা ভাৰ্ব লাগিব, ভাৰ্ব মানে যিটো কাম কৰা হ'ল। আৰু এটা অবজেক্ট লাগিব, অৰ্থাৎ যাৰ ওপৰত কামটো কৰা হ'ল। ফৰ এক্সাম্পল, আই ৰাইট এ লেটাৰ। এইটো বৰ্তমান কালত হৈছে কিন্তু অনিৰ্দিষ্ট। আই মানে মই, ৰাইট মই লিখোঁ, এ লেটাৰ এখন চিঠি, মই এখন চিঠি লিখোঁ।
মই এখন চিঠি লিখোঁ এইটো বৰ্তমানতে হয় কিন্তু কেতিয়া কৰিছোঁ এইটো কোনো ডেফিনিট টাইম নাই, দ্যাটছ ৱাই এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হয়। ইয়াতে আই হৈছে ছাবজেক্ট, ৰাইট এইটো এটা ভাৰ্ব হয়, কাম কৰা বুজাইছে। এ লেটাৰ মই এখন চিঠি লিখিছোঁ, চ' এইটো এটা অবজেক্ট হ'ব। তো প্ৰেজেণ্ট ইনডিফিনিট টেন্স আমি গঠন প্ৰণালী গম পালোঁ। বৰ্তমানত অনিৰ্দিষ্ট সময়ত কাম এটা কৰা বুজায়, ছাবজেক্ট ভাৰ্ব অবজেক্ট এইটো হৈছে গঠন। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কি কি আমাৰ ব্যৱহাৰ হ'ব পাৰে। চ' ইয়াৰ প্ৰথম ব্যৱহাৰটো হৈছে ইউনিভাৰ্চেল ট্ৰুথ, অৰ্থাৎ যিকোনো চিৰসত্য কথা বুজাবলৈ আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ। এইটো আপোনালোকে সদায় মনত ৰাখিব, যিকোনো চিৰসত্য কথা বুজাবলৈ আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, কিন্তু পৰীক্ষাত দিলে দ্য ছান ৰাইজ ইন দ্য ইষ্ট বুলি দিব, আমি লিখিব লাগিব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। কিয়? দ্য ছান হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। এইদৰে যিকোনো ধৰণৰ চিৰসত্য কথা বুজালে, মিল্ক ইজ হোৱাইট, কোল ইজ ব্লাক, এই ধৰণৰ চিৰসত্য কথা, গাখীৰ কি বগা, কয়লা কলা, সূৰ্য সদায় পূব ফালে উদয় হয়, এই ধৰণৰ যিবোৰ চিৰসত্য কথা আছে এইবিলাক বুজাবলৈ কি আমাক প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ আমি ইউনিভাৰ্চেল ট্ৰুথ বুজাবলৈ। 2 নম্বৰ আহিব হেবিচুৱেল একশ্যন, অৰ্থাৎ অভ্যাসগত কাম। কিছুমান কাম আছে আমি কৰি কৰি কি আমাৰ হেবিট হৈ যায়, চ' এইবিলাক হেবিচুৱেল একশ্যন বুজাবলৈ কি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ইউজ কৰোঁ। ফৰ এক্সাম্পল, আই অলৱেজ গ' টু স্কুল, মই সদায় স্কুললৈ যাওঁ। হি অলৱেজ গ'জ টু মাৰ্কেট, তেওঁ সদায় বজাৰলৈ যায়। আই অলৱেজ গ' টু বেড এট 9 PM, মই সদায় 9 বজাত টোপনিলৈ যাওঁ। চ' এই ধৰণৰ যিবোৰ অভ্যাসগত কাম আছে এইবোৰ বুজাবলৈ কি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এইটো ভালদৰে আপোনালোকে বুজি ল'ব। 3 নম্বৰ ব্যৱহাৰ হৈছে নিয়াৰ ফিউচাৰ একশ্যন, অৰ্থাৎ অতি মানে সোনকালে যিটো কাম আমি ভৱিষ্যতত কৰিম সেই কামটো বুজাবলৈ, অৰ্থাৎ যিকোনো কাম আমি যদি চিয়'ৰ হৈ লওঁ, অৰ্থাৎ কামটো কৰিম বুলি আমি চিয়'ৰ, তেনে কাম বুজাবলৈ কি আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ। কামটো যদি ভৱিষ্যতে হ'ব কিন্তু আমি প্ৰেজেণ্ট টেন্সত মানে লিখিব লাগিব। ফৰ এক্সাম্পল, হি লিভছ ফৰ গুৱাহাটী টুমৰো, তেওঁ অহাকালি গুৱাহাটীলৈ যাব, অৰ্থাৎ তেওঁ কালি গুৱাহাটী যাব এই কথাটো তেওঁ একদম চিয়'ৰ হয়, সেইকাৰণে কি এইটো আমি প্ৰেজেণ্ট ইনডিফিনিটত লিখিম। যিকোনো কাম যদি আমি চিয়'ৰ হওঁ প্লানিং কৰাটো তেতিয়াহ'লে আমি প্ৰেজেণ্ট ইনডিফিনিটত লিখিম। ফৰ এক্সাম্পল, আৰু এটা এক্সাম্পল দিওঁ, দ্য চিফ মিনিষ্টাৰ কামছ হেয়াৰ টুমৰো, চিফ মিনিষ্টাৰজন ইয়ালৈ অহাকালি আহিব, অৰ্থাৎ চিফ মিনিষ্টাৰে অলৰেডি প্লান বনাই লৈছে যে আমাৰ ইয়াত আহিব, দ্যাটছ ৱাই যিকোনো কাম যদি আমি চিয়'ৰ হওঁ যে আমি এইটো কাম কৰিম, সেইটো কাম ভৱিষ্যতত হ'লেও আমি ইয়াক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখোঁ। আৰু এটা আছিলে আমাৰ কণ্ডিশ্যনেল একশ্যন। এই কণ্ডিশ্যনেল একশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী এক্সামতো এইটো বহুতবাৰ আহিছিল, এইবাৰো আহিব, বহুত চান্স আছে, আৰু অন্যান্য এক্সামতো বহুত ইম্পৰ্টেণ্ট হয়। কণ্ডিশ্যনেল একশ্যন মানে কণ্ডিশ্যন থাকে, তুমি যদি মোক 10 টকা দিয়া মই তোমাক 5 টকা দিম, এই ধৰণৰ কণ্ডিশ্যন। ফৰ এক্সাম্পল, ফাৰ্ষ্ট চাই লওঁ, ইফ ইট ৰেইনছ আই শ্বেল নট গ' আউট, যদি বৰষুণ দিয়ে মই বাহিৰলৈ নাযাওঁ, এইটো কি এটা কণ্ডিশ্যন। কণ্ডিশ্যনটো কি, বৰষুণ দিলে মই নাযাওঁ, বৰষুণ নিদিলে মই যাম। চ' কুৱেশ্যনটো তোমালোকৰ এইদৰে দিয়া থাকিব, ইফ ইট ৰেইন আই শ্বেল নট গ' আউট, এনচাৰ কি লিখিম আমি, ইফ ইট ৰেইনছ। চ' এই ধৰণৰ কণ্ডিশ্যনেল একশ্যন যদি থাকে, বৰষুণ দিলে মই বাহিৰলৈ নাযাওঁ, তুমি আহিলে মই নাযাওঁ, এই ধৰণৰ যদি কণ্ডিশ্যন থকা বুজায় তেনে কাম আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত সদায় লিখিম। এতিয়া কিছুমান ৱৰ্ড আছে যিবোৰ ৱৰ্ড দেখা পালে আমি গম পাওঁ এটা চেণ্টেন্স প্ৰেজেণ্ট ইনডিফিনিটত হ'ব। ৱৰ্ডবোৰ কি কি চাই লওঁ, জেনেৰেলি, ইউজুৱেলি, ৰেগুলাৰলি, ওৱান্স, টুৱাইচ, ডেইলি, ইচ, এভৰি, এইবিলাক যদি ৱৰ্ড কোনো এটা মানে চেণ্টেন্সত থাকে তেতিয়া আমি গম পাব লাগিব এই চেণ্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। চ' এইকেইটা যদি শব্দ কোনো এটা চেণ্টেন্সত তোমালোকে দেখা পোৱা তেতিয়াহ'লে কি হ'ব, চেণ্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট। চ' প্ৰেজেণ্ট ইনডিফিনিট টেন্স আমি গম পালোঁ, বৰ্তমানত কিন্তু অনিৰ্দিষ্ট সময়ত কাম এটা কৰা বা হোৱা বুজাইছে, ইয়াৰ ব্যৱহাৰখিনি গম পালোঁ। এতিয়া আমি আগবাঢ়িম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সলৈ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে কি, প্ৰেজেণ্ট মানে বৰ্তমান, কণ্টিনিউৱাছ মানে কোনো এটা কাম চলি থকা, অৰ্থাৎ বৰ্তমানে কোনো এটা কাম চলি থাকিলে তাক আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। ইয়াৰ গঠন প্ৰণালী কি হয় তোমালোকে চাই লোৱা, ছাবজেক্ট প্লাছ এম-ইজ-আৰ প্লাছ ভাৰ্ব প্লাছ আই-এন-জি প্লাছ অবজেক্ট, এইটো হৈছে এটা ইয়াৰ গঠন প্ৰণালী। তোমালোকে যদি টেন্সৰ পৰা যিকোনো
কুৱেশ্যনৰ এনচাৰ অতি সহজে মানে লিখিব বিচাৰা, দেন ইয়াৰ গঠন প্ৰণালী তোমালোকে মনত ৰাখিবই লাগিব, এইটো কম্পালচৰি হয়। ফৰ এক্সাম্পল, আই এম ৰাইটিং এন এছে নাও। মই বৰ্তমানে এখন চিঠি লিখি আছোঁ, ৰচনা লিখি আছোঁ, এছে। চ' বৰ্তমানে যদি কোনো এটা কাম কৰা বা হোৱা বুজায়, এইটো কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমি লিখিম। তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যদি ব্যৱহাৰ চাওঁ আমি, প্ৰথম ব্যৱহাৰটো আছে এন একশ্যন গোয়িং অন এট দ্য টাইম অফ স্পিকিং। কৈ থকা সময়ত যদি কোনো এটা কাম চলি থকা বুজায়, তেতিয়াহ'লে আমি কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত সেই চেণ্টেন্সটো লিখিব লাগে। ফৰ এক্সাম্পল, এইটো চোৱা, হি ইজ ছিংগিং এ ছং নাও। তেওঁ বৰ্তমান এটা গান গাই আছে। তাৰমানে তেওঁ বৰ্তমান গান গাই আছে, অৰ্থাৎ কামটো চলি আছে। চ' এইবিলাক চলি থকা কাম বুজালে কি, কোনো এটা কাম যদি চলি থকা বুজায়, তেতিয়াহ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমি লিখোঁ। ইয়াৰ 2 নম্বৰ ব্যৱহাৰ হৈছে নিয়াৰ ফিউচাৰ একশ্যন। কোনো এটা কাম যদি আমি চিয়'ৰ হওঁ যে এইটো কাম মই কৰিমেই, তেতিয়াহ'লে এই ক্ষেত্ৰতো আমি কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স লিখোঁ। ফৰ এক্সাম্পল, আই এম গোয়িং টু কলকাতা টুমৰো। মই অহাকালি কলকাতালৈ গৈ আছোঁ। শ্বি ইজ কামিং হিয়াৰ নেক্সট মৰ্ণিং। তাই অহাকালি মৰ্ণিং ইয়ালৈ আহি আছে। চ' চিয়'ৰ হৈ থাকিলে কোনো এটা কাম, ইয়াক আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ। কিছুমান বাক্যত নাও, এট প্ৰেজেণ্ট এইবিলাক যদি লিখা থাকে, আমি গম পাম এই চেণ্টেন্সটো কি হ'ব, প্ৰেজেণ্ট কণ্টিনিউৱাছত। এতিয়া আছোঁ প্ৰেজেণ্ট পাৰফেক্টলৈ। প্ৰেজেণ্ট পাৰফেক্ট টেন্স কি, বৰ্তমানে কোনো এটা কাম সম্পূৰ্ণৰূপে শেষ হোৱা বুজায়। ইয়াৰ গঠন প্ৰণালী চোৱা, ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ V3 অৰ্থাৎ ভাৰ্বৰ থাৰ্ড ফৰ্ম, প্ৰেজেণ্ট পাষ্ট, পাষ্ট পাৰ্টিচিপল, ভাৰ্বৰ থাৰ্ড ফৰ্ম, পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। ইয়াৰ ব্যৱহাৰ যদি চাওঁ আমি, বৰ্তমানে এইমাত্ৰ শেষ হোৱা কাম এটা বুজায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সে, অৰ্থাৎ এন একশ্যন কমপ্লিটেড অৰ ডান জাষ্ট নাও। এইমাত্ৰ কোনো এটা কাম শেষ হোৱা বুজালে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি লিখিব লাগে। ফৰ এক্সাম্পল, হি হেজ ৰিটাৰ্ণ ফ্ৰম দ্য মাৰ্কেট জাষ্ট নাও। তেওঁ এইমাত্ৰ বজাৰৰ পৰা ঘূৰি আহিলে। চ' এইমাত্ৰ কোনো এটা কাম যদি সম্পূৰ্ণৰূপে শেষ হোৱা বুজায়, তাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখোঁ। আৰু এটা বহুত গুৰুত্বপূৰ্ণ ব্যৱহাৰ আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ, সেইটো হৈছে, আমি ইয়াতে বুজিব লাগিব, বহুত গুৰুত্বপূৰ্ণ ব্যৱহাৰ। কোনো এটা কাম যদি আগত আৰম্ভ হৈ ইয়াৰ ফলাফল বৰ্তমানলৈকে চলি থাকে, তাক আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখোঁ। তোমালোকে এটা কথা বুজি ল'বা, কোনো এটা কাম অতীতত আৰম্ভ হৈছে, কিন্তু সেই কামটোৰ ফলাফল বৰ্তমানলৈকে চলি আছে। চ' এইবিলাক কাম বুজাবলৈ কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ আমি। ফৰ এক্সাম্পল, এটা এক্সাম্পল দিওঁ চাবা, উই হেভ ন'ন ইচ আদাৰ ফৰ 10 years। আমি এজনে আনজনক 10 বছৰ ধৰি চিনি পাওঁ। তাৰমানে মই তেওঁৰ লগত 10 বছৰ আগত দেখা হৈছিল, এতিয়া মই 10 বছৰ পিছত তাক দেখাৰ লগে লগে চিনি পাইছোঁ। অৰ্থাৎ কোনো এটা কাম কি হৈছে, অতীতত আৰম্ভ হৈছে, তাক মই দেখা পাইছিলোঁ অতীতত, কিন্তু বৰ্তমানলৈকে মই চিনি পাওঁ। অৰ্থাৎ অতীতত কোনো এটা কাম আৰম্ভ হৈ ইয়াৰ ফলাফল যদি বৰ্তমানলৈকে চলি থাকে, তাক বুজাবলৈ কি প্ৰেজেণ্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰোঁ। এইটো গ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ। এতিয়া লাষ্ট টেন্সটো আছে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। তাৰমানে কোনো এটা কাম আমি অতীতত আৰম্ভ হৈ সেই কামটো বৰ্তমানলৈকে যদি চলি থাকে, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পাইছিলোঁ ফলাফল, কিন্তু ইয়াতে কামটো চলি থকা বুজাব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ফাৰ্ষ্টত আমি গঠন প্ৰণালী চাই লওঁ। ইয়াতে আছে ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট। এইটো হৈছে ইয়াৰ গঠন প্ৰণালী। চ' ইয়াৰ এক্সাম্পল যদি চাওঁ আমি, এক্সাম্পল, হি হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ চিন্স মনডে লাষ্ট। তাই যোৱা সোমবাৰৰ পৰা জ্বৰত ভুগি আছে। অৰ্থাৎ তাইৰ যোৱা সোমবাৰে কি জ্বৰ আহিছিল, বৰ্তমানলৈকে তাইৰ জ্বৰ আছে। অৰ্থাৎ কোনো এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকিলে সেই কামটোক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত, পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ আমি। আৰু এটা আছে দে হেভ বিন ডুইং দ্য ৱৰ্ক ফৰ 6 months। সিহঁতে কি কৰি আছে, 6 মাহ ধৰি কামটো কৰি আছে। অৰ্থাৎ 6 মাহ আগত কামটো আৰম্ভ কৰিছিল, বৰ্তমানলৈকে কামটো কৰি আছে। চ' কোনো এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে যদি চলি থাকে, ইয়াক বুজাবলৈ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। চ' প্ৰেজেণ্ট টেন্সৰ এই 4টা ভাগ আছিল, আমি গম পালোঁ।
প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ইয়াৰ ব্যৱহাৰখিনি আৰু গঠন প্ৰণালী মই তোমালোকক শিকাই দিলোঁ। এতিয়া কেইটামান প্ৰেক্টিছ কুৱেশ্যন আছে চোৱা। প্ৰথম কুৱেশ্যনটো আছে আইচ ফ্ল'ট অন ৱাটাৰ। বৰফ পানীত উপঙে। বৰফ সদায় পানীত ভাহি থাকে। এইটো কি এটা চিৰসত্য কথা। চ' ইয়াৰ এনচাৰ কি লিখিম আমি? জাষ্ট এটা এছ লগাই দিম, প্ৰেজেণ্ট ইনডিফিনিটত লিখিম। আইচ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, চ' এটা এছ লগাই দিলে হৈ যাব। আইচ ফ্ল'টছ অন ৱাটাৰ, বৰফ পানীত ভাহি থাকে। 2 নম্বৰ, আই ৱান্ট টু গ' ফৰ এ ৱাক বাট আই নট ফিনিছ মাই ৱৰ্ক ইয়েট। মই খোজ কাঢ়িব যাব বিচাৰোঁ, কিন্তু মই মোৰ কাম এতিয়ালৈকে সমাপ্ত কৰা নাই। ইয়েট আছে মানে, ইয়েট মানে তথাপি। ইয়েট থাকিলে আমি কি লিখিম? বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। চ' ইয়াতে নট ফিনিছৰ ঠাইত কি লিখিম? আই হেভ নট ফিনিছড মাই ৱৰ্ক। গম পালা তোমালোকে? ইয়েট থাকিলে কি লিখিম? ইয়েট, জাষ্ট এইবিলাক থাকিলে আমি কি লিখিম? এইটো বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। 3 নম্বৰ আছে ইউ শ্লিপ ফৰ 3 hours নাও। তুমি 3 ঘণ্টা ধৰি টোপনিত আছা। অৰ্থাৎ 3 ঘণ্টা আগত তুমি টোপনিলৈ গৈছিলা, বৰ্তমানেও টোপনিতে আছা তুমি। চ' আগত আৰম্ভ হৈছে কামটো, এতিয়াও চলি আছে। কি লিখিম আমি এইটো? ফৰ আছে, চিন্স ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। চ' ইউ হেভ বিন শ্লিপিং ফৰ 3 hours নাও। 4 নম্বৰ আছে আই ইউজুৱেলি গ' টু বেড এট 10 o'clock। মই সাধাৰণতে 11 o'clock 11 বজাত কি টোপনিলৈ যাওঁ। এইটো ইউজুৱেলি আছে, ইউজুৱেলি থাকিলে কি হ'ব? এটা হেবিচুৱেল একশ্যন বুজাইছে। চ' প্ৰেজেণ্ট ইনডিফিনিট টেন্স। যিহেতু আই আছে, চ' আই ইউজুৱেলি গৈয়ে থাকিব, ইয়াত কোনো চেঞ্জ নহয়, জাষ্ট ব্ৰেকেটটো আমি উঠাই দিম। আই ইউজুৱেলি গ' টু বেড এট 11 o'clock। নেক্সট আছে প্লিজ ষ্টপ ছিংগিং বিকজ আই ট্ৰাই টু ৱৰ্ক। অনুগ্ৰহ কৰি গান বন্ধ কৰা, মই কাম কৰিব চেষ্টা কৰি আছোঁ। কাম কৰিব চেষ্টা কৰি আছোঁ মানে কি হ'ব? আই এম ট্ৰাইং টু ৱৰ্ক। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হ'ব। 6 নম্বৰ আছে টু হেট মেন বি দ্য বিগেষ্ট ক্ৰাইম। মানুহক ঘৃণা কৰাটো আটাইতকৈ ডাঙৰ অপৰাধ। এইটো কি? এটা চিৰসত্য কথা, হয়নে নাই? কোনোবাই কৈছে নেকি মানুহক ঘৃণা কৰা বুলি? চবেই কৈছে কি মানুহক ঘৃণা কৰিব নালাগে। চ' এইটো এটা চিৰসত্য কথা। কিহত লিখিম আমি? প্ৰেজেণ্ট ইনডিফিনিট। চ' ইয়াতে বিৰ ঠাইত জাষ্ট এটা ইজ লিখি দিম। টু হেট মেন ইজ দ্য বিগেষ্ট ক্ৰাইম। নেক্সট আছে আই গ' টু দিল্লী টুমৰো। মই অহাকালি দিল্লীলৈ যাম। এইটো মই চিয়'ৰ হয়। চ' কিহত লিখিম আমি? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। যদি কোনো এটা কাম আমি ভৱিষ্যতত কৰাৰ কাৰণে একদম খাটাং, কামটো চিয়'ৰ মই কৰিমেই, এই ক্ষেত্ৰত কিহত লিখিম আমি? প্ৰেজেণ্ট কণ্টিনিউৱাছ। চ' আই এম গোয়িং টু দিল্লী টুমৰো। নেক্সট আছে আই ৰাইট এন এছে নাও। মই বৰ্তমানে এখন এছে লিখি আছোঁ। নাও আছে বৰ্তমানে। চ' কি হ'ব? প্ৰেজেণ্ট কণ্টিনিউৱাছ। বৰ্তমানে চলি আছে কামটো। চ' আই এম ৰাইটিং এন এছে নাও। এনেকৈ লিখিবা। 9 নম্বৰ প্ৰশ্ন আছে আই ৱেইট ফৰ ইউ চিন্স মৰ্ণিং। মই তোমাৰ কাৰণে ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছোঁ। অৰ্থাৎ ৰাতিপুৱা মই আৰম্ভ কৰিছিলোঁ অপেক্ষা কৰা, এতিয়াও অপেক্ষা কৰি আছোঁ। তো কিহত হ'ব এইটো? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। কেনেকৈ লিখিবা? আই হেভ বিন ৱেইটিং ফৰ ইউ চিন্স মৰ্ণিং। লাষ্ট কুৱেশ্যনটো আছে ফুটবল প্লে এভৰিৱেৰ ইন দ্য ৱৰ্ল্ড। ফুটবল পৃথিৱীৰ সকলো ঠাইতে খেলা হয়। চ' এইটো কি লিখিম আমি? ফুটবল ইজ প্লেড। এইটো একচুৱেলি ভইচ চেঞ্জতো হৈ যায়। ফুটবল ইজ প্লেড এভৰিৱেৰ ইন দ্য ৱৰ্ল্ড। মানুহে খেলে, চ' এইটো পেচিভ ভইচত লিখি দিবা। ফুটবল ইজ প্লেড এভৰিৱেৰ ইন দ্য ৱৰ্ল্ড। চ' ফ্ৰেণ্ডছ, মই আজি প্ৰেজেণ্ট টেন্সটো সম্পূৰ্ণ আলোচনা কৰিলোঁ। এইটো আছিলে টেন্সৰ পাৰ্ট 1। নেক্সট ভিডিঅ'ত মই পাষ্ট টেন্সটো সম্পূৰ্ণ বুজাই দি যাম। পাষ্ট টেন্স কি হয়? চ' আমি সম্পূৰ্ণৰূপে নেক্সট পাৰ্টত গম পাম। প্ৰেক্টিছ কুৱেশ্যনো মই তোমালোকক দি যাম। চ' যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে নাইবা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে ইংলিছ গ্ৰামাৰৰ গোটেইখিনি টপিক, যিকোনো টপিক তোমালোকৰ লাগে, মোৰ চেনেলত তোমালোকে পাই থাকিবা। এই ধৰণৰ আৰু ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু যিমান ফ্ৰেণ্ডছ আছে তেওঁলোকৰ লগতো শ্বেয়াৰ কৰি দিবা। চ' আজিৰ এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। যিখিনি বস্তু মই আলোচনা কৰিলোঁ গোটেইখিনিৰ এটা PDF ফাইল মই ডেছক্ৰিপশ্যনত দিছোঁ, তোমালোকে ডাউনলোড কৰি ল'বা। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।